সাংবাদিক শিৰোমণি বঁটা সংবাদ শিৰোমণিতে হাত চাপৰি হ'ব লাগে। যোৱাকালি পাইছে, এই থানত উপস্থিত আছিলে, তেতিয়াই ঘোষণা হৈছে সংবাদ শিৰোমণি বঁটা লৈ তেখেতৰ লগতে আমাৰ কয়াগুছি গাঁওবাসীক ধন্য কৰিছে। তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিওবা তেখেত গুৱাহাটীত থাকে, এই অনুষ্ঠানটোলৈ বৰ মৰম। এই অনুষ্ঠানৰ প্ৰাক্তন সম্পাদক আছিলে এটা সময়ত, এতিয়া কৰ্মব্যস্ততাৰ বাবে যদিও গুৱাহাটীত থাকে, সকলোতকৈ ভাল লগা কথাটো কি জানেনে? এই সভাখনৰ 50% কাম তেখেতে গুৱাহাটীৰ পৰা কৰিছে। আৰু এতিয়া হাত চাপৰি হ'ব লাগে, বহুত কষ্ট কৰিছে। আমি ইয়াৰ পৰা যাওঁ গুৱাহাটীলৈ, তেখেতৰ ডিউটি এৰি আমাৰ লগত উৰে, ৰাতি ঘূৰি ফুৰে। আমি 12টা 1টা, তাৰপাছত আমাক খুৱাই লোৱাই সুন্দৰকৈ বিদায় দিয়ে। তাৰ বাবে আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ওচৰত আমি চিৰঋণী হৈ ৰৈ থাকিম। ডক্টৰ বিনয় কলিতাৰ আন এটি পৰিচয় দিব বিচাৰিছোঁ। সৰুতে এই বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিবোৰ নাট প্ৰতিযোগিতা হৈছিলে, এটা জেদ আছিলে যে বিনয় কলিতাই যিখন নাট পৰিচালনা কৰে ফাৰ্ষ্ট পাব লাগিব। বহুকেইবাৰ কয়াগুছি গাঁৱৰ পৰা দলুৱা বিষ্ণুজ্যোতি হাইস্কুলত প্ৰথম নাট্যদল হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছতে তেখেতে ৰঙিয়ালৈ গৈ মাহিন্দ্ৰী দামাত নাটৰ অভিনয় শিকিছিলে। কিন্তু সময়ৰ পৰিৱৰ্তন, তেখেতৰ কৰ্মজীৱন যিহেতু সলনি হ'ল, নাট্য জীৱনৰ পৰাও কিছু ফালৰি কাটি যাবলগীয়া হ'ল। সেয়েহে আমি এই অনুষ্ঠান ভাগি তেখেতক উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমি তেখেতক সম্বৰ্ধনা দিব বিচাৰিছোঁ। চিনাকি আৰু বহুত আছে, দীঘলীয়া নকৰোঁ। আমি পুনতে সম্বৰ্ধনা জনাম আমাৰ অসমীয়া জাতিৰ চিনাকি স্বাভিমান এখন ফুলাম গামোচাৰে। সম্বৰ্ধনা জনাব উৎপল কলিতাই। এতিয়া হাত চাপৰি হ'ব লাগে, ইমান ঠাণ্ডা লাগিছেনে? এখন ভকতীয়া সাজ, বস্ত্ৰ, চেলেং চাদৰ, এই চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব সম্পাদক মৃণাল কুমাৰ দাসে। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব সদানন্দ কলিতাই। এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব প্ৰাক্তন সম্পাদক, যোৱা বৰ্ষৰ সম্পাদক প্ৰণৱজ্যোতি কলিতাই। আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব। এই পত্ৰখন আমাৰ সোণালী জয়ন্তী স্মৃতি গ্ৰন্থ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক পুৰেণ মজুমদাৰে অৰ্পণ কৰিব। কিন্তু তাৰ আগতে সেইখন পাঠ কৰি দিব হীৰকজ্যোতি, ক্ষমা কৰিব, হীৰকজ্যোতি বৰ্ষৰ মই পৰিচালনা সমিতিৰ নিৰ্দেশ মৰ্মে আপোনালোকৰ সন্মুখত আজি নাটক উদ্বোধক ডাঙৰীয়াক 63 সংখ্যক সনাতন ধৰ্মৰশ্মী আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা যি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব, আটাইৰে হৈ আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ। শ্ৰী শ্ৰী গোপাল ধান বৰপুখুৰীপাৰ, কয়াগুছি, ডাকঘৰ ঘগ্ৰাপাৰ, জিলা নলবাৰী, অসম।